লোকেল লেগ পিচ খাব নাপালে নেকি আমি লোকেলৰ লেগ পিচ খাব পালোঁ ভেজ মইতো ভেজে খাইছোঁ ভেজটো টেষ্ট লাগিছে ন আৰু পনীৰটো টেষ্টি হৈছে ন পনীৰটো খুব টেষ্টি ন পুৰি আৰু পনীৰে খুব টেষ্ট লাগিছে খাই হয় টেষ্টি মানে ইমান মছলাদায়ক নহয় ধুনীয়া টেষ্টি খানা এইটো কি লোকেল লোকেল নে মটন লোকেলটো কি হ'ল লোকেল বৰ্তমান খতম হৈ গ'ল আৰু এয়া বৌয়েক আৰু নন্দিয়েকে ভাত খাই আছে আৰু নন্দিয়েকে বৌয়েকক মানে ভাত খুৱাই দি আছে আৰু এয়াই হ'ল বৌয়েক নন্দিয়েকৰ মৰম আৰু এই মৰম যাতে গোটেই জীৱন এনেদৰেই থাকে এয়া কইনাৰ লগত দি পঠিয়াবৰ কাৰণে এয়া সজোৱা হৈছে আৰু এই দুগৰাকীয়ে সজাইছে দেই ঐ তহঁতে এইকেইটা ৰখীয়া হৈ আছা নেকি আৰু কিমান ৰখীয়া হবি হা কিতিয়া দিউ দিউ বুলি নিদিয়ে গোটে ঠাণ্ডা হয় মেকুৰী নিচিনাচোন চুপি আছা এইকেইটা বস্তু লৈ হা এই মেকুৰী নিচিনা চুপি আছাচোন কিয় এইকেইটা লৈ এতিয়ালৈকে সজাইছানে মেকুৰী নিচিনা চুপি আছা মইতো দেখিয়ে আছে এঘণ্টামানৰ পৰা এইকেইটা লৈ তোমালোকে থিয় হৈ আছা হা আপুনি আৰু নাপালে আমাৰ ওচৰত আহি কৰি আছা এয়া উপায় নাপাই খাইছে এয়া মেকুৰী নিচিনা খাই আছে হা হয় নেকি দৰা ঘৰৰ মানুহ নেকি এয়া ডেক্সিতে লৈছে এয়া ভাত দেখোন এয়া ডেক্সিত লৈ দিছে ভাত আৰু নামাজৰ কাৰণে এয়া দৰা ভিতৰলৈ এবাৰ আহিল নামাজ পঢ়িবৰ কাৰণে আৰু কইনাই লাজকীয়া চাৱনীৰে দৰাৰ মুখলৈ অকণমান চালে আৰু সকলোৱে তাইক লৈ মানে হাঁহিছে ধেমালি কৰিছে ফূৰ্তি কৰিছে আৰু আৰু এয়া দৰাঘৰীয়াই দিয়া মানে গহনাখিনি আপোনালোকক দেখুৱাইছোঁ আৰু এয়া হ'ল মানে দৰাঘৰীয়াই মানে দিছে আৰু এইকেইডাল আৰু এই ফুলিযোৰো দিছে আৰু কইনা ঘৰৰ গহনাখিনিতো আপোনালোকক মই অলৰেডি দেখুৱাইছোৱেই আৰু মই কৈছিলোঁ আপোনালোকক মই পাৰিলে মই দেখুৱাম দৰা ঘৰৰখিনি গতিকে মই সুবিধা পালোঁ যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মই চাইছোঁ যেতিয়া আৰু আপোনালোকৰ লগত শ্বেয়াৰ নকৰিমনে আৰু সেইটো কাৰণে মই যিমানে পাৰোঁ মানে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ আৰু এতিয়া লৈ গৈ আছে ফুলশালী এখনতে কেক বৰমালা নিকাহনামা আৰু এয়া মানে দৰাক মানে ভিতৰত লৈ আহিব আৰু মিঠাইৰ আৰু এখন ডিচো লৈ গৈছে আৰু এয়া ৰেডি কৰিছে এতিয়া কাৰণ দৰাক ইয়ালৈ আনিব কাৰণ দৰা আৰু কইনা মানে একেলগ হোৱাই নাই আৰু এতিয়া এয়া দৰাঘৰীয়া সাজেৰে কইনা সাজি কাচি আহিল আৰু আটাইখিনি সুন্দৰভাৱে টেবুলত সজাই থোৱা গৈছে আৰু ফটোগ্ৰাফাৰ একদম পুৰা ফটো মানে তোলাত ব্যস্ত হৈ আছে আৰু ময়ো ভিডিঅ' কৰাত যেনিবা ব্যস্ত হৈ আছোঁ কাৰণ আপোনালোকক মই দেখুৱাব নালাগিব জানো সেইটো কাৰণে বাৰু মই মানে ভিডিঅ'বোৰ কৰিছোঁ আৰু অৱশেষত দৰা আহিল আৰু দৰাৰ লগৰ আৰু বন্ধু আহিছে দুজন আৰু এতিয়া আপোনালোকে চাই থাকিব কেনেকৈ কি কৰে নিয়মবোৰ কেনেকুৱা ধৰণৰ কৰিছে গতিকে আপোনালোকে স্ক্ৰিপ্ট নকৰিব দেই চাই থাকিব চালেহে তেতিয়া আপোনালোকে বুজি পাব আৰু আপোনালোকৰো ভাল লাগিব
আৰু এতিয়া এয়া প্ৰথম কইনাই দৰাক দিলে ফুলৰ এটা থোপ আৰু এতিয়া বৰমালা পিন্ধাব আৰু আপোনালোকে চাই থাকিব আৰু বৰমালাৰ ট্ৰেখন ফুলশালীয়ে সতে আগবঢ়াই দিছে আৰু এতিয়া প্ৰথম দৰাই পিন্ধাব তাৰপিছত কইনাই পিন্ধাব গতিকে আপোনালোকে চাই থাকিব দেই যদি চাকু লাগে মানি লাগিব জলদি 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 কেক কাটা কিন্তু এটো ৰিৱাজ নহয় পাৰফেক্ট এবাৰতে যাতে চাকু বিচাৰি উলিয়াই পায় আৰু চাই লওঁ এতিয়া মানে আমাৰ জোৱাইৰ কিমান টেলেণ্ট আছে চাকু বিচাৰো নহয় না অনলি 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 আমাৰ জোৱাই অনলি 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 দৰা অনলি দৰাই অনলি অনলি দৰাই বিচাৰিব দেই অনলি দৰাই বিচাৰিব নাই নাই টাচ নকৰিব নহ'লে আপোনালোকে হেৰি কৰিবই নোৱাৰিব ইঞ্জিনিয়াৰে বিচাৰিব ইঞ্জিনিয়াৰে জানেতো নহয় নহয় আমিতো নাজানো আপোনাৰ পৰিচয়টো আমি পোৱা নাই আমি এখেতৰহে পৰিচয়টো পাইছোঁ আপোনালোক বহি থাকক ৰিলেক্স ইমান দূৰৰ পৰা আহিছে অকণমান ৰিলেক্স কৰক আপোনালোকে ৰিলেক্স কৰক আমি আমাৰ জোৱাইক কৈছোঁ আমি জোৱাইক কৈছোঁ কাৰণ অলৰেডি আমাৰ ছোৱালীকেইজনী গেটত অকণমান হেৰি হৈছে আপছেট হৈছে অলৰেডি আমাৰ ছোৱালীকেইজনী গেটত হৈছে আপছেট গতিকে এবাৰ অকণমান হেপী কৰি দিয়ক মাংস নোখোৱা আৰু জোল নোখোৱা একে পাৰ্থক্য বোলে মাংস নাখাওঁ জোলহে খাওঁ একে কথা হয়নে নহয় বোলে মাংস নাখাওঁ অকল জোলহে খাওঁ কিন্তু কথাটো একে হয়নে নহয় বাৰু হা হয়নে নহয় মাংস নোখোৱা আৰু জোল মাংস খোৱা আৰু জোল খোৱাৰ মাজত পাৰ্থক্য একোৱে নাই বিচাৰক উলিয়াই দিয়ক নাই আমাৰ জোৱাই পাৰিব আমাৰ চিটিং হৈ যাব চিটিং
চিটিং এ চিটিং হ'ব আমাৰ ডিমান্ড নো চিটিং কিমান কিনা কৰিব এটো কোৱা আগতে 10,000 অনলাইন অফলাইন কেছ অনলাইন যেনেকৈ হক লম আমি আপোনালোকৰ আসল অফলাইন থাকিলে কেশ শর্ত আমরা করি কেশ মাশাআল্লাহ নাই তুমি কিয় তুমি চাই নাই তুমি দৰাৰ পক্ষ কিয় হৈ গলা নহব দেই তুমি দৰাৰ পক্ষ হলে নহব ডিমান্ড নাইতো সমস্ত কাটিলে না হাৰি গল দেই আমাৰ ইঞ্জিনিয়াৰ সাহেব হাৰি গল আমি দিলো আমাৰ ছোৱালী কেজনী জিকি গল দেই তুমি কিয় সাপোর্ট কৰি আছা হ'ব দিয়া বিশ টকীয়া বান্ডল দি পেলাই ভুলাই দিব দেই 20 টকীয়া মানে এবাৰ চাগে 5 টকীয়া বান্ডলে হয় নেকি ঠিক নাই ৰাতিপুৱা ইমান ৱেট কৰাৰ পিছত আকৌ তুমিও তো তেনেকৈ কৰিছা তুমি সিহঁতৰ ফালে হৈ গৈছা হইলে সিহঁতক সাপোর্ট কৰি আছা 10,000 2,000 টকা মানি গলা সিসি দিতে সিসি নালাগে আমি আটকি যাও বহুত লজ্জা কর হইছো ওলাই যাও ভাইয়া ভাইয়া সবরে বাগাইয়া দিবা আম্মু সবক ভগাই দিব ঠিক আছে এতিয়াটো আমাৰ সবক ভগাই দিব তোমার তার ডিমান্ডও পুরা করছন হইছে আৰু এতিয়া আপোনালোকে দেখিলে প্ৰথমতে কইনাই বকে দিলে তাৰপিছত বৰমালা পিন্ধোৱা গ'ল তাৰপিছত হাত ধোৱা গ'ল তাৰপিছত আপোনাৰ মিঠাই খোৱা হ'ল তাৰপিছত চৰবত খোৱা গ'ল তাৰপিছত কেক কাটিং হ'ল আৰু এই কেক কাটিঙত কিমান যুদ্ধ হ'ল তাৰমানে কেক কাটাৰ সময়ত ছোৱালীবোৰে মানে দাবী কৰে সিহঁতৰ ডিমাণ্ড কৰে আৰু সেইটোৱে এটা মানে যুদ্ধ এখন হ'ল আৰু এইবোৰ মানে এটা মানে ফূৰ্তি হয় আৰু একদম লাষ্টত মানে দৰা আৰু কইনা এই নিকাহনামা যিখন আছে এই নিকাহনামাত দুইজনে মানে সহি কৰে আৰু এনেদৰে গুটিখিনি মানে নিয়ম নীতি সম্পন্ন হয় নিয়ম নীতি বুলি নহয় আৰু কোনো ৰিৱাজ নহয় আৰু এইটো এটা মানে ফূৰ্তি হয় মানে ভাল লাগে মানে দেখিবৰ কাৰণে মানে শুৱনি হ'বৰ কাৰণে এইখিনি মানে কৰে আৰু এনেদৰে সকলোখিনি এটা এটাকৈ হৈ গ'লগৈ আৰু এতিয়া এটা সৰু এটা চিনাকি পৰ্ব চলি আছে আৰু এইখিনিত মানে পৰিয়ালৰ মানুহখিনিৰ লগত মানে দৰাক চিনাকি কৰাই দি আছে আব্বাক আম্মাকে কইনাৰ আৰু এনেদৰে আৰু সকলোৰে মানে চিনাকি পৰ্ব হৈ আৰু এইটো মানে এটা মানে থুলমূলকৈ দিয়ে আছে পৰিয়ালৰ ইমানখিনি মানুহকতো দিয়া সম্ভৱো নহয় সকলোখিনিকে এজনকৈ দিব পৰা নাযায় সন্মুখত যাক পাইছে তেখেতসকলকে মানে দিছে আৰু আমাৰ ইফালে তছলিম কৰাৰ নিয়ম আছে আপোনালোকৰ ফালে আছে নেকি বাৰু আমাৰ দৰা ইফালে পাণ তামোল নিদিয়ে তছলিম কৰে আৰু ছোৱালীৰ জীৱনৰ এইখিনিয়ে শেষ সময় আৰু এইখিনি শেষ বিদায় ক'ব গ'লে মাকৰ ঘৰৰ পৰা মানে বিদায় আৰু এইখিনি খুব বেছি দুখৰ মাক বাপেকৰ কাৰণে আৰু এজনী ছোৱালীৰ কাৰণে
আৰু এয়া আমি সকলোৱে মাক বাপেক সকলোৱে আমি আগবঢ়াই লৈ গৈ আছোঁ কইনাৰ গাড়ীত তুলি দিবৰ কাৰণে। আপামনি আৰু এয়াই ছোৱালীৰ জীৱন আৰু মাক বাপেকৰ ঘৰৰ পৰা চিৰদিনৰ কাৰণে পৰ হৈ গ'ল। এতিয়া নিজৰ ঘৰখন এতিয়া পৰ হৈ গ'ল। আৰু এয়া বিয়া ভাঙিল, বিয়া শেষ হৈ গ'লগৈ আৰু বিয়াৰ দুদিন পিছত মই ঘৰলৈ আহিম। আৰু এইকেইদিন আমি একেলগে ভাত এসাঁজ খাবই পৰা নাই, সেইকাৰণে আটাইকেইজনী বাই ভনীয়ে লগ লাগি বাই ভনী ভাগিন আটাইকেইজনী লগ লাগি আমি এসাঁজ ভাত ডাইনিঙত বহি খাইছোঁ। সকলো ঘৰাঘৰি হৈ যাম। আলহীবোৰ গ'লেই বাৰু। আৰু এয়া আমাৰ বাই ভনীৰ মৰম। আৰু মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাবচোন। যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দি যাব। আৰু কোনে ক'ৰ পৰা চাই আছে সেইটো জনাব। জনালে কিন্তু মই বহুত বেছি হেপ্পী হ'ম। আৰু যদি যোনে চাই আছে যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দি থৈ যাব দেই।